নমস্কাৰ, এয়া আপোনালোকে দেখিছে অসম অন্ধ শিশু বিদ্যালয় বিহপুৰীয়াৰ ছাত্ৰীসকলৰ মই তেওঁলোকৰ ছাত্ৰীবাসত আছোঁ। ছাত্ৰীবাসৰ বাৰান্দাত ছাত্ৰীসকল ওলাই আহিছে। গতিকে এইসকল ছাত্ৰী ইয়াত শিক্ষাদান কৰি আছে আৰু ছাত্ৰীসকলৰ লগত কথা পাতিম, কেনেদৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে বা কেনেদৰে তেওঁলোকে পঢ়ে গোটেইখিনি জানিম। গতিকে তোমালোকৰ বিদ্যালয়খনৰ নাম সকলোৱে একেলগে কোৱাচোন। 1 2 3 আকৌ এবাৰ কোৱা। 1 2 3 ধন্যবাদ। তেওঁলোকে এতিয়া কেনেদৰে পঢ়ে অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াত বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰী আছে। মই এনে কেইটামান সুধিম ক'ৰ ক'ৰ আছে। তোমাৰ ঘৰ ক'ত? লখিমপুৰ কুহমৰা। তোমাৰ? ধেমাজি আছে। আৰু তোমাৰ ক'ত আছিলে? নগাঁও। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী টুম্পা দাস, মোৰ ঘৰ টংলা। টংলা। গতিকে বিভিন্ন ঠাই, আমি সকলোকে নুসুধোঁ, দীঘলীয়া হৈ যায়। গতিকে বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী আছে, মাজুলীৰো আছে পাইছোঁ হয়নে? মাজুলীৰো আছে। গোটেই মানে আকৌ নলবাৰীৰ আমাৰ দুজনী আছে, এজনী আজি লৈ আহিলোঁ। আকৌ আগৰ পৰা এজনী ৰীতা বোলা, ৰীতা হাত দাঙি দিয়া। এইজনী ৰীতা আগৰ পৰাই আছে, 3 মাহ আগতে আহিছে। 3 মাহ হ'ল ন? 3 মাহ হ'ল। গতিকে তাই থাকি খুব ভাল পাইছে। গতিকে এতিয়া আহিছোঁ তেওঁলোকে কেনেদৰে পঢ়া শুনা কৰে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বহুতেই ভাবে এই অন্ধ ছাত্ৰ বা ছাত্ৰীসকলে পঢ়ি কি লাভ হ'ব, কেনেকুৱা হ'ব বা কি পঢ়িব পাৰে। গতিকে এতিয়া মই তেওঁৰ নাম কি আছিলে? পূৰ্ণিমা বৰদলৈ ক্লাছ 10ৰ ছাত্ৰী। গতিকে ক্লাছ 10ৰ ছাত্ৰী এজনী আছে। গতিকে তাইক মই এখন কিতাপ দি কিনে চাম, তাই কিতাপখনৰ নাম আৰু কিদৰে পঢ়িব পাৰে। ব্ৰেইলি এখন কিতাপ হয়। ইয়াত কি আছে আমি নাজানো। আমি এনেকৈ আঙুলিৰে টাচ কৰিলোঁ, একো বুজি নাপাওঁ, বা ইয়াত এনেদৰে চকুৰে চালোঁ আমি দেখা নাপাওঁ। কিন্তু তেওঁলোকে ইয়াৰ পৰাই পঢ়িব পাৰিব। গতিকে মই পূৰ্ণিমা বৰদলৈৰ ওচৰলৈ গৈছোঁ, ক্লাছ 10ৰ ছাত্ৰী। এইখন কি কিতাপ তুমি কৈ দিয়াচোন, পঢ়ি দিয়া। বৈচিত্ৰ্যময় অসম 10ম শ্ৰেণী। আকৌ ভিতৰৰ ফালে পঢ়াচোন অকণমান ওচৰৰ পৰা দেখাব। আহোমসকল 1 নম্বৰ অধ্যায়টো আছে। আহোমসকল মূলতঃ তাই জনজাতিৰ মানুহ অসমলৈ দুখন লাগিব হাত। মই ধৰিছোঁ, তুমি পঢ়া, অলপ ডাঙৰকৈ পঢ়া, ভয় নকৰিবা, ধুনীয়াকৈ পঢ়া। অহাৰ পাছৰ পৰাই এওঁলোক আহোম নামেৰে অভিহিত হয়। এওঁলোকৰ আদি বাসস্থান আছিল চীন দেশ। দক্ষিণ পশ্চিম অঞ্চলত ইউনান প্ৰদেশৰ মুংমাও আকৌ মই মাজত যিকোনো এটা পেজ কৰিব দিম অকণমান। ওপৰৰ লাইনটো, এই পেজটোৰ ওপৰৰ লাইনটো চোৱাচোন কি আছে লিখা। জ্যোতিষ দৰ্শন আদি বিষয়ৰ অনেক পুথি পাজি। হ'ব ইয়াত চাওক ধুনীয়াকৈ পঢ়িছে। গতিকে এইটো আপোনালোকে অকণমান চাই লওক। বেলি কিছুমানে দেখা নাই হয়তো। ইয়াত ফুট এনেকৈ দিয়া থাকে আৰু ইয়াত আঙুলিৰে স্পৰ্শ কৰি তেওঁলোকে পঢ়িব পাৰে আৰু খুব সুন্দৰভাৱে পঢ়িছে। আচলতে অকণমান তাই ভয় কৰিছে, নহ'লে আকৌ ভালকৈ পঢ়িব পাৰিলে হয়। ভয় কৰিব লগা কথা নাই, যি নহওক। গতিকে সকলোৱে এনেদৰে পঢ়িব পাৰে। আমি ল'ৰাৰ ছাত্ৰাবাসলৈ যাম, তাতো যাম। গতিকে ছোৱালীৰ আমি তুমি কম্পিউটাৰ কোনোবাই শিকিছা নেকি? আচলতে এওঁলোকে কম্পিউটাৰো শিকি আছে। আৰু কোনোবাই গান গাব জানা নেকি? কোনে জানা? তাই গাই শুনাবা। পৰিস্মিতা আগতে আহা। সকলোৱে সহযোগ কৰিবা হা, সকলোৱে সহযোগ কৰিবা। পৰিস্মিতাই গান শুনাব। গোৱা, নিজৰ ইচ্ছামতে গোৱা। বিহু গীত।
একেলগে একেলগে সকলো একেলগে বঢ়িয়া বঢ়িয়া এটা মানে শিওর লাগে ডাঙরকে 1 2 3 ধন্যবাদ সকলকে ধন্যবাদ হ্যাঁ